আকৌ হ'ব নেকি 2014 চনৰ পুনৰাবৃত্তি। মৰাণৰ সমীপৰ খুমটাই আলিমুৰা চেঁচাপুখুৰী গাঁৱৰ কেইবা ঠাইত প্ৰায় এমাহ ধৰি নিৰ্গত হৈ আছে অসম গেছ কোম্পানীৰ পাইপ গেছ। অসম গেছ কোম্পানী কৰ্তৃপক্ষই সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে অঞ্চলবাসীক তৰল মন্তব্য দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই অঞ্চলটোত উপস্থিত হৈছিল অসম গেছ কোম্পানীৰ লোক। কিন্তু সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে গাঁওবাসীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়। এই দৃশ্য মন কৰক। কৈ দিয়কচোন জুই নালাগে বুলি কৈ দিয়ক। একো ৰিস্ক নাই, আমাৰ একো ৰিস্ক নাই বুলি কৈ দিয়ক। মিলেছো ডাঙৰ বল নাই নাই ৰ'ব, আপুনি কৈ দিয়ক। আপুনি কৈ দিয়ক, আপুনি ৰিস্ক নাই বুলি কৈ দিয়ক। আপুনি ৰিস্ক নাই বুলি কৈ থৈ দিয়ক। আপুনি কৈছিলে কি? আপুনি কৈছিলে নাই নাই, আপুনি কেলে ক'ব? জুই নালাগে কিবা এটা হ'লে কোনে ৰিস্ক ল'ব? কোনে ৰিস্ক? এজন অফিচাৰ হয়, আপুনি তেনে ক'লে যে কি কথা বুজি নাপায় নেকি? আপুনি কি হয়? আপুনি অফিচাৰ হয় তেনে কথা পাতিছে যে আপোনাৰ কি নিজৰ লাজ শৰম নাই নেকি? লাজ শৰম নাই নেকি? কি কাম কৰিছে? লাজ শৰম নাই নেকি? আপুনি এনেকে এটা অফিচাৰ হয় আপুনি এনেকে হাত উঠাইছে যে আপোনাৰ অফিচাৰ নাই নেকি? আপুনি কি অফিচাৰ নহয় নেকি? কেনেকে পালে আপুনি চাকৰি? কামটো কৰিবলৈ আহিছে, আপুনি গাত কেনেকে হাত উঠালে? আপুনি গাত হাত উঠাবলৈ ক'ত পালে? আহক, আপুনি কেনেকে হাতাফাই কৰিছে? হা, কেনেকে হাতাফাই কৰিছে? কেলে কাম কৰা নাই? কেলে কাম কৰিছে? আপুনি অকল মুখেৰে নক'ব, গম পাইছে নাই? কাম মুখেৰে নকৰিব, হাত নুঠাব। আপোনাৰ পইচা খাই বহা নাই, আপুনি পইচা খাই বহা নাই। আপুনি বেছি মুখেৰে কথা মাত নামাতিব, গম পাইছে নাই? পোৱা পইচা খাই বহা নাই আপোনাৰ। বৰ্তমান অঞ্চলটোত গেছৰ গোন্ধ বিয়পি পৰাৰ লগতে দূৰ দূৰলৈকে বিয়পিছে বুৰবুৰণিৰ শব্দ। উল্লেখ্য যে 2014 চনৰ 1 ছেপ্টেম্বৰত এই অঞ্চলটোৰে সমীপৰ হিঙিৰজান অঞ্চলত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড। এনেদৰে নিৰ্গত হৈ থকা গেছ পাইপত অগ্নিসংযোগ হৈ বিস্ফোৰণ হোৱাত শিশু মহিলাকে ধৰি 7জন লোক নিহত হৈছিল। এই দুৰ্ভাগ্যজনক ঘটনাক এতিয়াও পাহৰা নাই ৰাইজে। ইফালে এই ঘটনাৰ পৰা এতিয়াও শিক্ষা লোৱা নাই অসম গেছ কোম্পানী অথবা বিভাগীয় কৰ্তৃপক্ষই। শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে। হয়, আপোনালোকক মই জনাৰ পৰা অত্যন্ত দুখী যে কালি আমাৰ ইয়াৰ পৰা যিটো বাতৰি সম্প্ৰচাৰ হৈছিলে তাৰ পাছত বিভাগীয় কৰ্তৃপক্ষ আহি আমাৰ গাঁৱত উপস্থিত হৈছেহি। তাৰ পাছত যেতিয়া নেকি আমি ক'লোঁ যে এনেকৈ হৈ আছে, আপোনালোকে ব্যৱস্থাটো কৰি দিয়ে নেকি? ব্যৱস্থাটো কৰি দিয়াৰ কথা কওঁতে তেওঁলোকে আকৌ আমাৰ কথাখিনি অৱজ্ঞা কৰি তেওঁলোকে আকৌ কিছু কঠোৰ বক্তব্য আমাৰ ওচৰত দাঙি ধৰিলে। তাৰপিছত তেওঁ কৈছে যে যেতিয়া নেকি আমাক সিহঁতৰ কৰ্তৃপক্ষৰ মানুহে কৈছিলে যে জুই চলাই আজি এইবোৰ মানে গেছৰ লিকেজৰ ওচৰত নজ্বলাব, সেইখিনি কথা আমি যেতিয়া তেওঁক ক'লোঁ, তেওঁ তেতিয়া কৈছে যে চাওঁ এতিয়া জ্বলাচোন, তত আমি আছোঁ জ্বলাচোন, মৰি গ'লি নি? এইবোৰ কথাৰে তেওঁ আমাক উত্তৰটো দিছে। তেতিয়া আমি যেতিয়া নেকি ক'লোঁ যে এই কথাখিনি আপুনি আমাক অন কেমেৰাৰ ওচৰত কৈ দিয়ক যে এইখিনি আপুনি যে ক'লে আমাৰ যে একো ৰিস্ক নহয় বা আমাৰ যে একো দুৰ্ঘটনা ইয়াত সংঘটিত নহয়, আপুনি এইখিনি অন কেমেৰাত কৈ দিয়ক। সেইখিনি কওঁতে তেওঁ খঙাই গ'ল, আৰু খঙাই যোৱাৰ লগতে তেওঁ যেতিয়া নেকি আমাৰ ঘৰৰ ওচৰতে দাদা জয়দেৱ, তেওঁ যেতিয়া নেকি কৈছে আপুনি নহয় এইখিনি অন কেমেৰাত কৈ যাব লাগিব, সেইখিনি কওঁতে আমি যেতিয়া নেকি তেওঁক বাধা প্ৰদান কৰিলোঁ, তেওঁক যোৱাত বাধা প্ৰদান কৰিলোঁ, তেতিয়া তেওঁ আমাৰ লগত হতাহতিলৈকে তেওঁ নামি আহিলে। তেওঁ এজন বিষয়া হয়, তেওঁ এজন গেছ কোম্পানীৰ বিষয়া হয়, কিন্তু তেওঁ যিটো আচৰণ কৰিলে সেইটো এজন বিষয়াৰ আচৰণ হ'ব নোৱাৰে। তেওঁ কেনেকৈ কিদৰে চাকৰি কৰিছে গম নাপাওঁ, কিন্তু তেওঁ কনজিউমাৰ লগত বা যিসকল উপভোক্তা আছে তেওঁলোকৰ যদি আপোনাৰ প্ৰব্লেম নুশুনি সেইখিনি যদি সমাধান দিব নোৱাৰে, তেন্তে তেওঁ সেইটো পদ লৈ মানে সমাজৰ কাৰণে কাম কৰাৰ কোনো দায়িত্ব নাই। তেওঁ ধন্যবাদ মানে। তদুপৰি তেওঁ যেতিয়া আমি এই কথাখিনি জনালোঁ, তাৰপাছত তেওঁ আহি অন স্পটত আহি একটো দেখি নগ'ল। তাৰ পাছত তেওঁৰ লগত যিসকল আহিছিলে তেওঁলোক যোৱাকালিও চাই গৈছিলে, আজিও চাই গৈছিলে, কিন্তু তেওঁ নিজে আহি ইয়াত চাই যোৱা নাছিলে। ওলোটাই তেওঁ কঠোৰ বক্তব্যহে আমাক শুনাই থৈ গ'ল। তেওঁ চাবলৈ পঠিয়ালে, তেওঁৰ ড্ৰাইভাৰজন আছিলে আৰু তেওঁৰ লগত আৰু এজন সহকৰ্মী আছিলে, তেওঁক চাবলৈ পঠিয়াইছিলে, নিজে চাবলৈ অহা নাছিলে। সেইখিনিয়ে লাষ্টত কি কৈ গ'ল? লাষ্টত ইমানখিনিয়ে কৈ গ'ল যে আমি হেনো তেওঁৰ লগত হতাহতি কৰিলোঁ আৰু তেওঁ হেনো কেছ দিব। আমি সেইকাৰণে ক'লোঁ কেছ দি দিয়ক বুলি, আমাৰ ওচৰতো প্ৰমাণ আছে, আমি কি কৰিব লাগে সেইখিনি আমি কৰিম। এতিয়া আমি আমাৰ ৰাজহ সমস্যা সমাধানত তেওঁ কৰি দিম বুলি ক'লে, কিন্তু আপোনালোকক জনাব পৰা মই অতি দুখী যে একেখন গাঁৱতে আমাৰ ইয়াৰ পৰা 200 মিটাৰ আগত আৰু এটা গেছ লিক হৈছে, ছেম গেছ লিক হৈছে, ডমেষ্টিকৰে গেছ লিক হৈছে, কিন্তু তেওঁ সেইটো সমস্যা হোৱাৰ 1 সপ্তাহৰ নিমিষতে তেওঁ সেই সমস্যাৰ সমাধান কৰিলে। এই সমস্যাটো যিহেতু এমাহ পাৰ হৈ গ'ল, 1.5 মাহলৈকে হৈ গ'ল, 1.5 মাহ হোৱাৰ পাছত তেওঁলোকেও চকু কাণ দি এই সমস্যাটোৰ ওপৰত কোনো কাম কৰা নাই। গতিকে তেওঁলোক কিমান মানে লেহেমীয়া বা কিমান
ব্যৰ্থ হ'ব পাৰে তেওঁলোকৰ কামত আপোনালোকে এইটো নিজৰ চকুৰে চাব পাৰে ইয়াত লিকেজ হৈ আছে আপোনালোকে চাই লওক